জিডি ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত ব্লাউজৰ কাণ পৰি নাযাবলৈ কেইটামান ট্ৰিক শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ট্ৰিককেইটা মই নিজেও ব্যৱহাৰ কৰোঁ আৰু মোৰ কাষ্টমাৰে কোনোদিনে ব্লাউজৰ কাণ পৰি যোৱা বা ঢিলা হোৱাৰ কমপ্লেইন দিয়া নাই। এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেপ নম্বৰ 1, ডিপ নেক ব্লাউজত ব্লাউজৰ ডিঙিটো কেতিয়াও 2.5তকৈ বেছি নাকাটিব আৰু ডিঙিৰ ফাললৈ 1/2 ইঞ্চি ডাউন কৰি ল'ব। যেনেধৰণে মই ভিডিঅ'ত দেখুৱাইছোঁ ঠিক তেনেদৰে। ষ্টেপ নম্বৰ 2, কাণটো জইন কৰোঁতে ডিঙিৰ ফাললৈ 0.25 ইঞ্চি বেছি সুমুৱাই চিলাব। ষ্টেপ নম্বৰ 3, জইন কৰাৰ পাছত হাতৰ ফালে কাপোৰখন অলপ বেকাতেৰা হৈ থাকে, সেইখিনি সদায় চিধা কৰি ল'ব, যাতে হাতখন লগোৱাৰ সময়ত কান্ধৰ পৰা 2 ইঞ্চি সমানকৈ চিলনিটো পৰে। 2 ইঞ্চি ফ্ৰণ্টৰ ফালে আৰু 2 ইঞ্চি বেক চাইডৰ ফালে, যাতে হাতখন লগাওঁতে সমান হয়। সেইকাৰণে হাতৰ ফালৰ যিখিনি কাপোৰ বেছি হৈ থাকে সেইখিনি যেনেধৰণে মই দেখুৱাইছোঁ তেনেধৰণে কাপোৰখন সমান কৰি ল'ব। সমান কৰাৰ পাছত হাতৰ চেণ্টাৰ পইণ্ট আৰু কান্ধৰ চেণ্টাৰ পইণ্টকেইটা মিলাই ল'ব। মিলাই লৈ হাতখন অকণো টান নোখোৱাকৈ লগাব লাগিব। হাতখন অকণমানো টানি টানি লগালে কাণটো পৰি যাব। গতিকে একদম ইজি ঢিলাকৈ হাতখন লগাব লাগিব। অকণমানো টানিব নালাগে। এয়া দেখিছে নহয়। ষ্টেপ নম্বৰ 5, কান্ধত যিখন আমি পাইপিং লগাম সেইখন কেৰেচীয়া কাপোৰৰ হ'ব লাগিব। তাৰ পাছত কেৰেচীয়া কাপোৰৰ পাইপিংটো সামান্য টানি লগাব লাগিব, যাতে ব্লাউজটো পিন্ধাৰ সময়ত ডিঙিটোত লাগি ধৰে। ব্লাউজৰ কাপোৰটো টানিব নালাগিব, কিন্তু পাইপিঙৰ কাপোৰটো সামান্য টানি পেলাই লগাব লাগিব। এতিয়া মই ভিডিঅ'ত আপোনালোকে দেখিছে নহয়, মই কি ধৰণে টানি পেলাই লগাইছোঁ। ঠিক তেনেধৰণে আপোনালোকেও টানি টানি লগাব। ব্লাউজৰ কাণটো কেতিয়াও পৰি নাযায়। মই সম্পূৰ্ণকৈ আপোনালোকক ভিডিঅ'টো পাইপিং লগোৱা ভিডিঅ'টো দেখুৱাই দিছোঁ। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া একেবাৰতে বুজি পাব আৰু বাৰে বাৰে চাবলৈ প্ৰয়োজন নহয়। পাইপিংটো লগোৱাৰ পাছত এনেধৰণে কাট মাৰি ল'ব। গোটেই ডিঙিটোতে সৰু সৰু কাট মাৰি ল'ব। ইয়াৰ পাছত য'ত পাইপিংটো চিলাই কৰিছোঁ তাতকৈ অকণমান দূৰত আৰু এটা চিলাই মাৰি ল'ব। অলপ দূৰত মাৰিব লাগিব চিলাইটো। 1/2 ইঞ্চিতকৈ সামান্য কম দূৰত্বত মাৰিব লাগিব আৰু এনেকৈ পাইপিংটো উলটিয়াই ল'ব। আপোনালোকক মই সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাই দিছোঁ। মই কি ধৰণে পাইপিংটো লগাইছোঁ। আপোনালোকে গোটেই ব্লাউজটো কমপ্লিট হোৱাৰ পাছত, লগোৱা হোৱাৰ পাছত কি ধৰণে বস্তুটো দেখিবলৈ হয় ব্লাউজটো, সেইটো সম্পূৰ্ণকৈ চাই ল'ব।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।